বিশ্ব মহাবীৰ চিলাৰায় ৫১৬তম জন্ম জয়ন্তী আৰু এই অনুষ্ঠানটো অসমৰ কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে মঙলদৈ পিপৰা দোকানত এইবাৰ আয়োজন কৰিছে। গতিকে অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰণালয় কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ যুটীয়া সহযোগত আমি আৰু দৰং জিলা প্ৰশাসনৰ সহযোগিতাত আমি অনুষ্ঠানটো কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাইলৈ এই চিলাই দিৱসত অংশগ্ৰহণ কৰিব। এই চিলাই দিৱসৰ লগত সংগতি ৰাখি আমি কোচ ৰাজবংশী উন্নয়ন পৰিষদে নিৰ্মাণ কৰি উলিওৱা চিলাৰায়ৰ পৰিণতি দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰ প্ৰতিমূৰ্তি আমি ইয়াতে বনাইছিলোঁ। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ তৰফৰ পৰা এই কৃষ্ণনাৰায়ণৰ প্ৰতিমূৰ্তি তেখেতে উন্মোচন কৰিব প্ৰথমতে। তাৰপিছত তেখেতে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। সেই ৰাজহুৱা সভাৰ পৰাই ভাৰ্চুৱেলি কোচ ৰাজবংশী দৰং জিলা সন্মিলনী মুখ্য কাৰ্যালয় চিলাৰায় ভৱন আমি নিৰ্মাণ কৰিছিলোঁ। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ পুঁজিৰে ৩মহলীয়া এটা সুন্দৰ চিলাৰায় ভৱন, সেইটো ভাৰ্চুৱেলি সভাৰ পৰাই তেওঁ এইটো মুকলি কৰিব। আৰু লগতে গোলাঘাটত এটা চিলাৰায় ভৱন আমাৰ ভাৰ্চুৱেলি উন্মোচন কৰিব। মাঘী পূৰ্ণিমা, আৰু এই মাঘী পূৰ্ণিমা মানেই আমাৰ অসম তথা ভাৰতৰ আৰু বিশ্বৰ এগৰাকী মহাবীৰ চিলাৰায়, এই চিলাৰায়ৰ জন্মদিন। আৰু সেই জন্মদিন উপলক্ষে আমাৰ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত এইবেলি যি কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু কোচ ৰাজবংশী আমাৰ সন্মিলনী আৰু গোটেই আমাৰ অসমৰ ৰাইজৰ বা আমাৰ দৰঙৰ ৰাইজৰ সহযোগত মহাবীৰ চিলাৰায়ৰ এই জয়ন্তী সুন্দৰভাৱে পালন কৰা হ'ব। আৰু তাৎপৰ্যপূৰ্ণভাৱে এই জয়ন্তীত আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব। তাৰ কাৰণে আয়োজন চলি আছে। আৰু আমাৰ চিপাঝাৰ সমষ্টি আৰু মঙলদৈ সমষ্টিৰ ঠিক মাজতেই আমি প্ৰত্যেকেই জানো যে আমাৰ সেই পুৰ্ণিয়াৰ সেই ঠাইখিনিতেই তাতে হ'ব। গতিকে মই আকৌ ক'লো যে এই অনুষ্ঠানটিত আমাৰ দৰঙৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেকৈ আজি কোচ ৰাজবংশী আমাৰ যি শতবৰ্ষ, এই শতবৰ্ষ সুন্দৰভাৱে সকলো অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিলে, একেধৰণে যাতে এই অনুষ্ঠানটিও সাফল্যমণ্ডিত কৰে তাৰ কাৰণে মই সকলোকে বিনম্ৰ আহ্বান জনাইছো। আৰু তাৎপৰ্যপূৰ্ণভাৱে আপোনালোকৰ কাৰণে বা আমাৰ সকলোৰে কাৰণে ভাল খবৰ যে সিদিনাখনেই আমাৰ যশস্বী মুখ্যমন্ত্ৰী, আমাৰ মৰমৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন। আৰু সেই জন্মদিন আমি তেখেত যিহেতু ঠিক 12 বজাত আগতে আহি পাবহি, গতিকে সেইখিনি সময়তেই আমি জন্মদিনৰ তেখেতক আমি কি কৰিম, শুভেচ্ছা জ্ঞাপন কৰিম।